যেতিয়া আমাৰ অফিচলৈকে খবৰ অহা আৰম্ভ কৰিলে যে মৃতদেহ আনিব লাগে, আমি এটা আঁচনি আৰম্ভ কৰিলোঁ, শ্ৰদ্ধাঞ্জলি। কোনেও কল্পনা নকৰে। আমি আৰম্ভ কৰিলোঁ শ্ৰদ্ধাঞ্জলি, যে বাহিৰত যদি কোনোবা ল'ৰা ছোৱালীৰ মৃত্যু হয়, তেওঁৰ ডেড বডিটো আমি সন্মানেৰে দেউতাক মাকলৈকে উভতাই আনিম। অক্টোবৰত আমি আৰম্ভ কৰিলোঁ। অক্টোবৰত 30 গৰাকী, নৱেম্বৰত 28 গৰাকী, ডিচেম্বৰত 37 গৰাকী, জানুৱাৰীত 41 গৰাকী, ফেব্ৰুৱাৰীত এতিয়ালৈকে 4 গৰাকী। 162টা মৃতদেহ আমি এতিয়ালৈকে অসমলৈ উভতাই আনিলোঁ। টকা কিমান খৰচ হৈছে মই নকওঁ, 1,80,00,000 যি খৰচ হৈছে সেইটো বহুত ইম্পৰ্টেণ্ট নহয়। কিন্তু ই এটা প্ৰশ্নৰ জন্ম দিলে যে আমাৰ ল'ৰা ছোৱালী বাহিৰলৈকে কিয় গৈছে আৰু বাহিৰত গৈ ক'ত কাম কৰিছে। আমি হিচাপ ল'লোঁ, অসমৰ বাহিৰত গৈ তেওঁলোকে আদানীত কাম কৰিছে, অসমৰ বাহিৰত গৈ তেওঁলোকে আম্বানীত কাম কৰিছে, অসমৰ বাহিৰত গৈ তেওঁলোকে হিন্দুজাত কাম কৰিছে, অসমৰ বাহিৰত গৈ তেওঁলোকে অবেৰয়ত কাম কৰিছে, তাজত কাম কৰিছে। আমি এডভান্টেজ আছাম 2.0 কল্পনা কৰিছিলোঁ যে অসমত যদি আমি অহা 20 বছৰ 20 লাখ কোটি টকাৰ বিনিয়োগ আনিব পাৰোঁ, অসমৰ বাহিৰত থকা ল'ৰা ছোৱালীও উভতি আহিব আৰু আমি নতুনকৈ ল'ৰা ছোৱালীক আৰু বাহিৰত পঠিয়াবৰ প্ৰয়োজনো নোহোৱা হ'ব। আজি আপোনালোকে চাব পাৰে যে টাটাৰ ছেমি কণ্ডাক্টৰে আজি অসমক গ্লোবেল মেপলৈকে লৈ গ'ল। অহা 28 তাৰিখেও জাপানৰ পৰা 20টা কোম্পানী আহিব জাগিৰোডলৈকে। তেওঁলোকে কেনেকৈ ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক কৰিব পাৰি ষ্টাডি কৰি আছে। আজি মই যেতিয়া ডেভছতো গৈছোঁ, মোৰ চিনাকি যে ছেমি কণ্ডাক্টৰ অসমলৈকে আহিছে, অসমৰ মুখ্যমন্ত্ৰী তাত। আজি আমি অসমৰ প্ৰতি মানুহে অসমক যেনেকৈ চাইছিলে, সেই পৰিৱেশটো আমি পৰিৱৰ্তন কৰিলোঁ। ডেভছত মই এখন নতুন এগ্ৰিমেণ্টত চহী কৰিছিলোঁ যে অসমৰ বাঁহৰ পৰা তেওঁলোকে মিঠানেল উলিয়াই বিদেশত জাহাজ চলাব, কাৰণ ইট উইল বি গ্ৰীণ ফুৱেল। তেওঁলোকে বিনিয়োগ কৰিব 10,000 কোটি টকা। আজিলৈকে আমি এই কথাবোৰ চিন্তা কৰা নাছিল। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত নুমলীগড় শোধনাগাৰত 48,000 কোটি টকাৰ বিনিয়োগ হৈছে। আজি যি নামৰূপৰ সাৰ কাৰখানা আমি আশাই এৰি দিছিলোঁ, 3 লাখ মেট্ৰিক টনৰ জাগাত আজি 12 লাখ মেট্ৰিক টনৰ আলোচনা হৈছে। অসমে যদি এবাৰ উদ্যোগীকৰণৰ প্ৰতি গুজৰাট, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, তেলেংগানাৰ দৰে আমি যদি এটা ভূমিকা ল'ব পাৰোঁ, চন্দ্ৰবাবু নাইডু প্ৰতিদিনেই উদ্যোগপতিসকলৰ লগত বহে, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী প্ৰতিদিনাই উদ্যোগপতিৰ লগত বহে, গুজৰাটৰ মুখ্যমন্ত্ৰী প্ৰতিদিনাই উদ্যোগপতিৰ লগত বহে। আদানী আম্বানী ক্ৰিয়েট জবছ, হিন্দুজা জিন্দাল ক্ৰিয়েট জবছ, টাটা ক্ৰিয়েট জবছ। আমি যদি নিয়োগ সৃষ্টিকাৰীসকলক অসমৰ পৰা উভতাই দিওঁ, আমাৰ ৰাজ্যৰ ল'ৰা ছোৱালীয়েতো আমাৰ কাৰণে অপেক্ষা নকৰে। 12,000 টকাৰ চাকৰিৰ কাৰণে তেওঁলোক তেলেংগানা যাব, কৰ্ণাটক যাব, আৰু আমি শ্ৰদ্ধাঞ্জলি স্কিম চলাই থাকিব লাগিব মৃতদেহ উভতাই অনাৰ কাৰণে। মই অসমবাসী ৰাইজক অনুৰোধ কৰিম যে অসমৰ কাৰণে এতিয়া সময় আহিছে, উইদাউট কৰাপশ্যন, উইদাউট কম্প্ৰমাইজিং ইয়ৰ গ্ৰীণ কভাৰ, উইদাউট কম্প্ৰমাইজিং বায়'ডাইভাৰ্চিটি, আমি
উদ্যোগীকৰণৰ এটা নতুন বুৰঞ্জী আমি মুকলি কৰিব লাগিব বিকজ উই অ' টু আৱাৰ ইউথ চৰকাৰী চাকৰিত মই 2 লাখ চাকৰি দিওঁ কিন্তু প্ৰতি বছৰে মেট্ৰিক পৰীক্ষাত বহে 5 লাখ ল'ৰা ছোৱালী আৰু এবাৰ 5 বছৰত 1.5 লাখ অহা 5 বছৰত 2 লাখ তাৰ পিছততো গভৰ্ণমেণ্টত চাকৰি নোলাব উদ্যোগীকৰণৰ বিকল্প কি আছে এই কথাও সদনে নিশ্চিতভাৱে অহা 5 বছৰত আলোচনা কৰিব লাগিব সমান্তৰালভাৱে আমি অসমত চেষ্টা কৰিছো যে এণ্টাৰপ্ৰিনিয়ৰশ্বিপ গ্ৰ' হওক আজি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানত যোৱাবাৰ আমি 25,000 ল'ৰা ছোৱালীক 1 লাখ আৰু 2.5 লাখ টকা দিছিলোঁ আমি তাত কনষ্টেণ্ট এছেছ কৰিছিলোঁ ফেব্ৰুৱাৰী মাহৰ কোনোবা এটা দিনত বা মাৰ্চৰ কোনোবা এটা দিনত আমি তেওঁলোকক দ্বিতীয় কিস্তিৰ 1 লাখ টকা দিম 25,000ৰ মাত্ৰ 3,000 ল'ৰা ছোৱালীয়ে টকাৰ অপব্যৱহাৰ কৰিছে 13,000 কোৱালিফাই কৰিছে দ্বিতীয় ইনষ্টলমেণ্টৰ কাৰণে আৰু বাকী 7,000 প্ৰকল্প ৰূপায়ণ কৰিছে পৰ্যায়টোত আহিবলৈ আৰু 4-5 মাহ সময় লাগিব আমি উৎসাহী হলো এইবাৰ আমি আৰু 75,000 ল'ৰা ছোৱালীক আমি 1 লাখকৈ টকা দিছো আমাৰ নিজৰ পইচা বেংকৰ পৰা আমি লোৱা নাই আমাৰ নিজৰ বাজেটৰ টকা আমি চেষ্টা কৰিম অহাবাৰ যাতে আমি 10 লাখ ল'ৰা ছোৱালীক কৰ্মসংস্থাপনৰ কাৰণে এই পুঁজি আমি মুকলি কৰি দিব আৰু এতিয়া আমি পাৰা হলো কাৰণ উই নাও নোজ that আমাৰ ৰিস্ক কিমান 10% ৰিস্ক 90% ল'ৰা ছোৱালীয়ে কাম কৰিব আজি নিবনুৱা সমস্যা সমাধানৰ সকলোৱে আলোচনা কৰিছিলোঁ হাউচত আনএমপ্লয়মেণ্ট সমাধানৰ ৰাস্তা কোনেও পতা নাছিল এদিন হাউচত আহি চৰকাৰক সমালোচনা কৰা ইমান % নিবনুৱা হৈছে সমালোচনাৰ পিছতো নিবনুৱা বাঢ়িয়ে আছিল এইবাৰ আমি প্ৰথমবাৰ চেষ্টা কৰিছোঁ the cycle has to be reversed এইবিলাক জাতিটোক দুৰ্বল কৰাৰ অস্ত্ৰ নহয় হাউসে সকলোৱে বহি ৰাস্তা ওলোৱাৰ একোটা পদ্ধতি যোৱা 24 তাৰিখে আমি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী সমূহক মাতিছো আমি তেওঁলোকক আৰ্থিক সহায় কৰিম যাতে তেওঁলোকে এগ্ৰিকালচাৰ এক্সপোৰ্ট কৰিব পাৰে